নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো তো এইটো পাৰ্টত গুৱাহাটী হাইকোৰ্টৰ যেটো CW এক্সাম হৈ গল আজি ফেব্ৰুৱাৰী 1 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰে এছামিজ সেকশনৰ 20টা এনসাৰ কি লৈ আহিছো সো আপোনালোকৰ এই 20টাৰ কিমানটা শুদ্ধ হৈছে ইয়াতে চেক কৰি চাব আৰু শেষত কমেন্টত জনাব কিমানটা শুদ্ধ হয় আপোনালোকৰ সো এছামিজ সেকশনৰ প্ৰথম প্ৰশ্নটো আহিছিলে 101 নম্বৰ কোৱেশ্চনটো টপত শব্দটোৰ বিপৰীত শব্দ বাছি উলিয়াওক তো বিপৰীত শব্দ অৰ্থাৎ টপত শব্দটোৰ বিপৰীত শব্দ আমাক ক'বলৈ গৈছে টপত মানে হৈছে গৰম আৰু গৰমৰ অপজিট হৈছে ঠাণ্ডা আৰু ঠাণ্ডাটোক চেঁচা বুলি কোৱা হয় তো ইয়াৰে অপচন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট টু আছিলে স্নায়ু শব্দটো বিশেষৰ পৰা বিশেষণলৈ পৰিৱৰ্তন কৰিবলৈ গৈছিলে তো স্নায়ুক বিশেষৰ পৰা বিশেষণলৈ পৰিৱৰ্তন কৰিলে বিশেষণত হ'ব স্নায়ুবিক অপচন সি টো হ'ব শুদ্ধ উত্তৰ ওয়াব্য হস্যইকাৰ ক এইটো হ'ব নেক্সট টু হৈছে অতিশয় শব্দটোক বিশেষলৈ পৰিৱৰ্তন কৰক তো অতিশয়টোক বিশেষণৰ পৰা বিশেষলৈ আমাক পৰিৱৰ্তন কৰিবলৈ কৈছিলে তো অতিশয়টোৰ বিশেষ্য এটো হ'ব আতিশয্য অপচন এ আতিশয্যটো শুদ্ধ উত্তৰ হ'ব তো 104 নম্বৰ কোৱেশ্চনটো আহিছিলে শব্দবোৰৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিয়াওক তো ইয়াৰে এটা শুদ্ধ আমাক দিয়া আছে বাকি তিনিটা ভুল তো শুদ্ধটো কোনটো হ'ব ষান্মাসিক মানে হৈছে সেমিস্টাৰ ফার্স্ট সেমিস্টার সেকেন্ড সেমিস্টার থাকে তো ইয়াৰে এছামিজ ওয়ার্ডটো হ'ব ষান্মাসিক অপচন বি টো হ'ব শুদ্ধ উত্তৰ নেক্সট 105 নম্বৰ কোৱেশ্চনটো হৈছে মাতুল শব্দটোৰ লিংগ পৰিৱৰ্তন কৰিবলৈ আমাক দিছিলে তো মাতুল মানে হৈছে মমায়েক অসমীয়াত আমি যিবিলাক মামা বুলি মাতো মমায়েক হৈছে মাতুল শব্দটোৰ অৰ্থ তো স্ত্ৰীলিংগটো হৈছে মাতুলৰ মাতুলানি অপচন সি টো হ'ব শুদ্ধ উত্তৰ মাতুল মানে হৈছে মমায়েক আৰু মাতুলানি মানে হৈছে মামিয়েক নেক্সট কোৱেশ্চনটো হৈছে আগৰে পৰা সাৱধান হৈ থাকিলে মানুহ বিপদত নপৰে তো এই বাক্যটোৰ আস্তনা অংশত কি বাক্যাংশ ব্যৱহাৰ হৈছে আমাক সুধিছে আগৰে পৰা সাৱধান এইটোত আস্তনা আছে এই শব্দ দুটাত তো ইয়াৰে কি বাক্যাংশ ব্যৱহাৰ হৈ আছে আমাক ক'বলৈ গৈছে তো আগৰে পৰা সাৱধান হৈ থাকিলে মানুহ বিপদত নপৰে তো আগৰে পৰা সাৱধান এইটো হৈছে ক্ৰিয়া বিশেষণ স্থানীয় বাক্যাংশ অপচন বি টো হ'ব শুদ্ধ উত্তৰ ক্ৰিয়া বিশেষণ স্থানীয় বাক্যাংশটো ব্যৱহাৰ হৈ আছে নেক্সট হৈছে অৰবিন্দ শব্দটোৰ প্ৰতিশব্দ কোনটো হয় তো অৰবিন্দৰ মানে হৈছে পদুম ফুল অৰবিন্দ মানে হৈছে পদুম ফুল আৰু পদুম ফুলৰ সমাৰ্থক শব্দটো হৈছে সৰোজ অপচন বি টো হ'ব শুদ্ধ উত্তৰ অৰবিন্দৰ প্ৰতিশব্দটো হৈছে সৰোজ নেক্সট কোৱেশ্চনটো হৈছে জবৰা শব্দটোত কোনটো আৰু কি ধৰণৰ প্ৰত্যয় ব্যৱহাৰ হৈ আছে জবৰা শব্দটোত কোনটো আৰু কি ধৰণৰ প্ৰত্যয় আমাক সুধিছে ব্যৱহাৰ হৈ আছে তো অৰা অপচন বি টো হ'ব শুদ্ধ উত্তৰ জবৰা তদ্ধিত প্ৰত্যয় ব্যৱহাৰ হৈ আছে 1 নম্বৰ কোৱেশ্চনটো হৈছে মিলিছে মাধৱী পৰশে মাকন্দ মৰুবি হকে তো এই বাক্যাংশটোত কাব্যাংশটোত কি শব্দ অলংকাৰ ব্যৱহাৰ হৈ আছে আমাক সুধিছে তো মিলিছে মাধৱী পৰশে এই কাব্যাংশটোত ব্যৱহাৰ হৈ আছে অপচন সি অনুপ্ৰাস শব্দ অলংকাৰ নেক্সট কোৱেশ্চন হৈছে খালি ঠাই পূৰ কৰিব দিছিল আমাক খনকৈ দিবা আলি তেহে খাবা ডেছ তো খালি ঠাইত কি হ'ব আমাক ক'বলৈ গৈছিলে খনকৈ দিবা আলি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নানা খালি খনকৈ দিবা আলি তেহে খাবা নানা খালিটো হ'ব শুদ্ধ উত্তৰ নেক্সট এটা শব্দত প্ৰকাশ কৰা যি কষ্ট সহিব পাৰে তাক কি বুলি কোৱা হয় কষ্ট সহিষ্ণু কষ্ট সহিকতা কষ্ট ময়াষ্ণু নে সাধ্য তো যি কষ্ট সহিব পাৰে তাক কষ্ট সহিষ্ণু বুলি কোৱা হয় অপচন এ টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে অনুষ্টুপিয়া শব্দটোৰ অৰ্থ কি অনুষ্টুপিয়া মানে হৈছে সামান্যভাৱে মানে অতি কম অনুষ্টুপিয়া শব্দটোৰ অৰ্থ তো সামান্যভাৱেটো হ'ব শুদ্ধ উত্তৰ নেক্সট টো হৈছে থামিদাত ইয়াৰে শব্দ অৰ্থ কি অৰ্থাৎ সমাৰ্থক শব্দ ক'বলৈ গৈছে থামিদাত ইয়াৰে অৰ্থটো হ'ব শান্ত অপচন সি টো হ'ব শুদ্ধ উত্তৰ 114 নম্বৰ কোৱেশ্চনটো আছিলে গা নাই জতুৱা
খণ্ড বাক্যটোৰ অৰ্থ কি গা নাই এইটো এটা জতুৱা খণ্ড বাক্য হয় ইয়াৰে অৰ্থটো হৈছে কেটেঙা অপচন বিটো হ'ব শুদ্ধ উত্তৰ যাৰ মানে গা নাই যি মানে ক্ষীণ তাক গা নাই বুলি কোৱা হয় নেক্সট আমাক সন্ধি ভাঙিবলৈ দিছিলে নাবিক শব্দটোৰ সন্ধি বিচ্ছেদ কৰক বুলি কৈছিলে তো নাবিকৰ সন্ধি ভাঙিলে কি হ'ব নৌ যোগ ইক অপচন বিটো হ'ব শুদ্ধ উত্তৰ নৌইক শুদ্ধ উত্তৰ হ'ব নাবিকৰ নেক্সট কুৱেশ্যনটো হৈছে শব্দবিলাকৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিয়াওক তো শব্দবিলাকৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিয়াব দিছিলে আমাক সমীচীন দিয়া আছে গোটেইকেইটা সমীচীনে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি সমীচীন দুটা দীৰ্ঘইকাৰ হ'ব নেক্সট কুৱেশ্যনটো হৈছে ত্ৰিজামা শব্দটোৰ প্ৰতিশব্দ কি ত্ৰিজামা শব্দটোৰ প্ৰতিশব্দটো কি ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন এ জামিনী ত্ৰিজামা শব্দটোৰ প্ৰতিশব্দটো হৈছে জামিনী নেক্সট কুৱেশ্যনটো হৈছে নাহৰ ফুটুকী এই শব্দটোত কি সমাস প্ৰয়োগ কৰা হৈছে নাহৰ ফুটুকী এই শব্দটোত কি সমাস প্ৰয়োগ কৰা হৈছে বহুব্ৰীহি সমাস প্ৰয়োগ কৰা হৈছে অপচন বিটো হ'ব শুদ্ধ উত্তৰ তো 119 নম্বৰ কুৱেশ্যনটো হৈছে শব্দবিলাকৰ ভিতৰত শুদ্ধ বানানটো বাছি উলিয়াওক তো মুমূৰ্খ ইয়াৰে অৰ্থ হৈছে অচেতন অৱস্থাত যিয়ে থাকে তাক মুমূৰ্খ অৱস্থাত থকা বুলি কোৱা হয় তো ইয়াৰে অপচন বিটো হ'ব শুদ্ধ উত্তৰ প্ৰথমে হৰচৌকাৰ দীৰ্ঘৌকাৰ আকৌ হৰচৌকাৰ আহে মুমূৰ্খ আৰু শেষৰ 120 নম্বৰ কুৱেশ্যনটো হৈছিলে চত যোগ দশ তো সন্ধি ভঙা আছিলে ইয়াক জোৰা লগাবলৈ আমাক দিছিলে চত যোগ দশ এইটো হয় ষোড়শ অপচন এটো হ'ব শুদ্ধ উত্তৰ ইয়াৰে এইটো ষোল্লটোক ষোড়শ বুলি কোৱা হয় অপচন এটো হ'ব শুদ্ধ উত্তৰ তো এই 20টা এছামিজ সেকশনৰ কুৱেশ্যন কেইটাৰ কিমানটা শুদ্ধ হ'ল আপোনালোকৰ কমেণ্টত আপোনালোকে জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ 5 মাৰ্কটো উঠে নে নাই কমেণ্টত জনাব লগতে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু লাইক কৰি হাইপ বটনটো ক্লিক কৰিবলৈ নাপাহৰিব